আমি যি দীৰ্ঘদিনীয়া কালছোৱাত আন্দোলনসমূহ কৰি আছোঁ, এই আন্দোলনসমূহ আমাৰ কোনো চৰকাৰে আমাক নুশুনিলে। যেহেতু বিজেপি চৰকাৰৰ দক্ষ মন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই কণ্ঠ তেওঁ শুনিব বুলি আমি ভাবিছিলোঁ, কিন্তু তেওঁ আমাক কি কৰিছে, 500 টকা এটা বৃদ্ধি কৰি আমাক মানে টোপ দিছে, কণা সাহস পতান দিয়া যেন আমি দেখিবলৈ পাইছোঁ। আমাৰ আত্মসন্মানত তেখেতে আঘাত সানিছে। আমি সেই গতিকে আমি অসম চৰকাৰক এই সংবাদ মাধ্যমৰ যোগেদি আমি সকিয়নি দিব বিচাৰিছোঁ, অনাগত দিনত আমাৰ যি দাবী আছে, এই দাবীসমূহ চৰকাৰে যদি পূৰণ নকৰে, আমি এতিয়ালৈকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে যিটো আমাক হক প্ৰবঞ্চনা কৰিছে, তেখেতে যিটো আত্মসন্মানত আঘাত সানি আমাক 500 টকা বৃদ্ধি কৰিছে, অথচ আমাৰ এই সন্মানত আঘাত সানাৰ পাছতো আমি তেখেতক কাটৰে হাতযোৰ কৰি অনুৰোধ কৰি আছোঁ। আজি সংবাদ মাধ্যমৰ যোগেদি আমি তেখেতক মাত্ৰ 2টা মাহ সময় দিম। তেখেতে অক্টোবৰ মাহৰ পৰা দৰমহা বৃদ্ধি কৰিব বুলি কৈছিলে, কিন্তু সেই দৰমহা আমি দেখিবলৈ পাইছোঁ 500 টকাহে দিলে। আমি 2টা মাহ সময় দিম, তাৰ পাছত আমি 1 লাখ ৰান্ধনী ওলাই আহিব, সম্পূৰ্ণ পথচাৰী বন্ধ কৰি মানে চলাচল যাতায়াতী সুবিধা সব বন্ধ কৰি দিয়া হ'ব। কাৰণ 1 লাখ ৰান্ধনীয়ে ওলাই আহিব তেতিয়া। এই সংবাদ মাধ্যমৰ যোগেদি অতি শীঘ্ৰে আমাৰ দৰমহা, যিটো আমাৰ প্ৰথম দাবী আছিলে, 2007 সন্থা গঠন কৰি যিটো আমাৰ মূল দাবী আছিলে যে 9,000 আমাৰ চাকৰিটো, ৰান্ধনী সহায়িকাসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰি মাহিলী দৰমহা 9,600 টকা বৃদ্ধি কৰিব লাগে, 1 নম্বৰ দাবী। 2 নম্বৰ দাবী হৈছে আমাৰ পেঞ্চন, মেডিকেল ইত্যাদি সুবিধা প্ৰদান কৰিব লাগে। 3 নম্বৰ দাবী আছিলে আমাৰ যে চৰকাৰে যিটো NGO দিবলৈ বিচাৰিছে, NGOত আমাৰ ৰন্ধন কৰ্মচাৰীসকলক মানে কৰ্মীৰ যিটো খাদ্যৰ যিটো প্ৰস্তুত প্ৰণালীটো, আমি সেইটোত বাধা আৰোপ কৰিছোঁ। আমাৰ সেই দাবীকেইটা, আমাৰ এই প্ৰথম যিটো দাবী, চাকৰিটো নিয়মীয়াকৰণ কৰি দৰমহা মাহিলী প্ৰথম আছিলে আমাৰ 2007 যে দৰমহা 9,600 টকা। আজিৰ দিনত আপোনালোকে চিন্তা কৰক, বস্তুৰ কি দাম, কিমান মূল্য বৃদ্ধি। আজিৰ দিনত আমাক চৰকাৰখনে এই 9,600 টকা সাধাৰণ দাবী আমাৰ অসম চৰকাৰৰ দক্ষ মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে তেখেতে 1 মিনিটতে পলকতে আমাৰ এই দাবী পূৰণ কৰিব পাৰে। চাকৰিটো নিয়মীয়াকৰণ কৰি দৰমহা 9,600 টকা এটা বৃদ্ধি কৰিব পাৰে তেওঁ ইচ্ছা কৰিলে। কিন্তু তেওঁ কি কৰিছে, তেওঁ কি কৰি আছে, মানে বিভিন্ন দলসমূহক ৰাজনীতিকৰ মানে কিছুমান আন্দোলনমুখী কৰাইছে, আমাৰ ৰান্ধনীখিনিক হাৰাশাস্তি প্ৰদান কৰি আছে। চৰকাৰৰ এনে কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে আমি এটা সময়সীমা বান্ধি দিছোঁ। এই সময়সীমা উকলি গ'লে কিন্তু আমাৰ ধৈৰ্যৰ সীমা আৰু মানে নাথাকে, আমাৰ সীমা বান্ধ উকলি যাব। আমি যি পদক্ষেপ ল'ম, যি আন্দোলন ল'ম, কোনো দিনজোৰা কাৰ্যসূচী ল'ম, অনিৰ্দিষ্টভাৱে আমি কোনো দিন তাৰিখ উল্লেখ নকৰিম। আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰকাশ কৰিছোঁ যে এনেকুৱা এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি যাতে অসম চৰকাৰে নকৰে বুলি আমাৰ এইটো আশা। যদি অসম চৰকাৰে আমাৰ এই অসমৰ ৰান্ধনীসকলক এনেকুৱা দুৰ্ব্যৱহাৰ কিয় কৰিছে, সাধাৰণ নগণ্য আমাৰ দাবী, এই দাবীটো চৰকাৰৰ লগত আমি কিমান দিন আৰু আন্দোলন কৰিম, আমাৰ ৰান্ধনীসকল কিমান মৃত্যু হৈছে সেইবোৰৰ খবৰ জানো চৰকাৰখনে লৈছে? কিমান ৰান্ধনীৰ পৰিয়ালবৰ্গ কিমান দিশহাৰা, ঘৰ হাৰা, আজি তাৰিখলৈকে আমাৰ ৰান্ধনী কৰ্মীসকলৰ ল'ৰা ছোৱালী সন্তানে পাহাৰৰ পৰা পৰি কামত গৈ পাহাৰৰ পৰা পৰি পাহাৰ ভাঙি পৰি মৃত্যু হৈছে। কিমান ৰান্ধনী খাবলৈ নাপায়, খাদ্যৰ অনাহাৰত, ভোকত, লঘোণত, বেমাৰত পৰি মৃত্যু হৈছে, তাৰ জানো চৰকাৰে খবৰ লৈছে? এইখন চৰকাৰৰ যিটো মানে আমাক যি মাহিয়াই চকুৰে যিটো চাইছে, এইখিনি চৰকাৰৰ আমি কিন্তু সহ্য কৰা নহ'ব। অনাগত দিনত এটা অভাৱনীয় পৰিৱেশৰ যাতে সৃষ্টি নকৰে, এই সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰখনক সকিয়নি দিছোঁ।
আৰু যি চৰকাৰখনে যিটো ব্লেক লিষ্টৰ খাদ্যৰ যিটো আনিবলৈ বিচাৰিছে, কিন্তু NGOৰ গাড়ীয়ে যিটো যেতিয়া খাদ্য আনিব বিদ্যালয়ত, আমি মাতৃসকলে যেতিয়া খাদ্য আমি ৰন্ধন আজি 20 বছৰ দিনে আমি কাম কৰিছোঁ, আমাৰ কৰ্মৰ যিহেতু মজুৰি আমি পোৱা নাই, আমি যেতিয়া আমাৰ কৰ্মৰ মজুৰি আমি যেতিয়া পাব পৰা নাই, আমাৰ ল'ৰা ছোৱালী আমাৰ সন্তানক যেতিয়া NGOৰ পৰা ব্লেক লিষ্টৰ খাদ্য যেতিয়া বনাই আনি খুৱাব, সেইবোৰ খাদ্য আপোনালোকেতো দেখিবলৈ পাইছিলেই যে এবাৰ দিছিলে 2019 চনত যেতিয়া দিছিলে, তেতিয়া আপোনালোকে দেখিবলৈ পাইছিলে যে খাদ্যত কিমান পঁইতাচোৰা, কিমান মানে অপচয় হৈছে খাদ্য। তেতিয়া আমাৰ মানে ৰান্ধনী আইমাতৃসকলে কিমানখিনি গাড়ী ভাঙিছে, খাদ্যৰ মানে যিটো গাড়ীয়ে খাদ্য আনে সেইবোৰ গাড়ী ভাঙিছে আমাৰ ৰান্ধনীয়ে, খাদ্যৰ মানে বাচন বৰ্তন ভাঙিছে, খাদ্যৰ গাড়ী ঘূৰাইছে। গতিকে এনেকুৱা এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি যাতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতে আমাক বাধ্য নকৰিব, তেখেতে আমাৰ আন্দোলনমুখী কৰাবলৈ বাধ্য আৰু নকৰিব। আমি আমাৰ যেতিয়া মাননীয় আমি যেতিয়া আমাৰ দৰমহা যেতিয়া পাবলৈ নোৱাৰিম, আমি যেতিয়া নাপাম, তাৰ পৰা যেতিয়া আমি বঞ্চিত হ'ম, তেতিয়াতো এইটো পৰিৱেশ হ'বই। কাৰণ আমি মাকসকলে জানো 20 বছৰ দিনে আমি কৰ্ম কৰা নাই, আমি জানো খাদ্য খোৱা নাই, আমি সম্পূৰ্ণ নিয়াৰিকে আমি দায়িত্ব আমাৰ কৰিয়ে গৈ আছোঁ, আমি দায়িত্বৰ পৰা কোনো অগ্ৰাহ্য কৰা নাই, আমি দায়িত্ব মানে আমি নিয়াৰিকে পালন কৰি গৈ আছোঁ। 8:45 পৰা আমি বিদ্যালয়ত কৰ্মৰত জইন হওঁ, বিদ্যালয়ৰ চাফা চিতি আদি কৰিৰ পৰা খাদ্য ৰন্ধন কৰ্ম কৰি ল'ৰা ছোৱালীক আমি অন্নদান কৰি আহিছোঁ। আৰু আমাৰ ৰান্ধনীয়ে ঘৰমুৱা হ'বলগীয়া হয় 3টা বাজি যায়, বিদ্যালয়ৰ পৰা আহিব নহয়, আমাৰ 3টা বাজি যায়। গতিকে এইখিনি সময় আজি আমি অতিবাহিত কৰিলোঁ 20 বছৰ দিনেই, কিন্তু চৰকাৰখনৰ কি গাত নালাগিল আমাৰ ৰান্ধনীসকলে আমাৰ পৰিয়াল কেনেকৈ চলিছে। কিন্তু আগন্তুক যিটো ইলেকশ্যন আহিছে, এই ইলেকশ্যনত আমি কিন্তু চৰকাৰক আমি প্ৰতি উত্তৰ দিবলৈ বাধ্য হ'ম। আমাৰ 1,07,000 ৰান্ধনীয়ে নহয়, 7,600 ৰান্ধনীয়ে নহয়, 1,07,600 ৰান্ধনীৰ লগত 5 লাখৰো অধিক আমাৰ আছে। গতিকে প্ৰতি উত্তৰ দিবলৈ আমি যিহেতু আগন্তুক ইলেকশ্যন আহিছে, আমি ইয়াৰ প্ৰতি উত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ। কাৰণ ৰান্ধনীৰ পৰিয়ালবৰ্গ ইতিমধ্যে সকলোৱে বেয়া পাইছে, সকলোৱে চৰকাৰক এই মানে আমাৰ ৰান্ধনীৰ লগত যিটো মানে অবলাঞ্চিত অপমানিত আমাক যিটো নিষ্কৃষ্ট মানসিকতাৰে জ্ঞান কৰিছে চৰকাৰৰ এইখিনি তুচ্ছ তাচিল্যই সকলোৰে মানে ঘৃণনীয় হৈ গৈছে। সকলোৱে মানে চৰকাৰক মানে ভাষা নাই কৰিব ক'বলৈ, আৰু চৰকাৰখনক ক'বলৈ আৰু ভাষা নাই। মুনাফা কেনেকৈ, যিটো নেকি চৰকাৰে ব্লেকলিষ্টৰ NGOৰ কোষাগাৰ নিৰ্মাণ কৰি খাদ্য মানে প্ৰস্তুত কৰিবলৈ যিটো ব্যৱস্থা লৈছে, সেইটো চৰকাৰৰ কিবা মানে এইটো হেৰি নহয় নেকি, মুনাফা আদায় নহয় নেকি? ইমান বছৰে যে যি খাদ্য আমি সতেজ খাদ্য আমি ৰান্ধনী মাতৃসকলে যি দান কৰি আহিছোঁ, তাত কিন্তু কিবা আমাৰ ছাত্ৰ ছাত্ৰীয়ে কিবা অঘটন ঘটিছে নেকি? আমিতো মাতৃসকলে আমাৰ দায়িত্ব আমি সম্পূৰ্ণ পূৰা কৰি গৈ আছোঁ, কিন্তু অথচ চৰকাৰৰ কিয় চকুত লগা নাই?